ৰাজস্থান ডেম'ক্ৰেচি লাইভৰ এই বিশেষ আলোচনালৈ মৰম কুমাৰে স্বাগতম জনাইছোঁ। বিষয়টো ইতিমধ্যে আপুনি অৱগত। ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ যি শেহতীয়া সংকট, এই শেহতীয়া সংকটৰ কথা, চৰ্চাৰ কথা আপুনিও নিশ্চয় অৱগত। আৰু এই বিষয়ে আমি কিয় আলোচনাৰ বাবে ল'লোঁ, এই কথা নিশ্চয়ভাৱে প্ৰশ্ন আহিব। কাৰণ কোনো সংবাদ মাধ্যমকে এই মুহূৰ্তত, বিশেষ অসমৰ সংবাদ মাধ্যমত এই বিষয়টো চৰ্চা কৰা দেখা যোৱা নাই। তেওঁলোকৰ চৰ্চাৰ বিষয় বিভিন্ন, কিন্তু আমি কিয় এই চৰ্চাৰ বিষয় কৰি ল'লোঁ আজিৰ এই দিনটোত, বা এই শচীন পাইলট, অশোক গেহলট বা কংগ্ৰেছ সম্পৰ্কীয় এই যিটো বিষয়, এই বিষয়টো আমি আলোচনালৈ কিয় লৈ আহিলোঁ। নিশ্চিতভাৱে প্ৰশ্ন জাগিব। আৰু বিভিন্ন সময়ত আমি ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আমি চৰকাৰক প্ৰশ্ন উত্থাপন কৰোঁ, আৰু তেতিয়া বিভিন্ন মানুহে বিভিন্ন বক্তব্য ৰাখে। গতিকে তেওঁলোকৰ বাবে আমি এটা কথা স্পষ্ট কৰি দিব খোজোঁ যে দূৰ দূৰলৈকে আমাৰ কংগ্ৰেছৰ লগত সম্পৰ্ক নাই, সম্পৰ্কৰ তাৰ কথা নাই। আমি সংবাদ মাধ্যমত আছোঁ। তেন্তে আমি এই বিষয়টোক অতি গুৰুত্বপূৰ্ণ বুলি কিয় বিবেচনা কৰিছোঁ? শচীন পাইলটৰ বিদ্ৰোহ, মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিছত এই বিষয়টো কিয় গুৰুত্বপূৰ্ণ হৈ পৰিছে? নিশ্চিতভাৱে আমি এখন দেশৰ উন্নতি বিচাৰোঁ। সেই দেশৰ উন্নতিৰ বাবে আমি এখন চৰকাৰ নিৰ্বাচিত কৰোঁ, আৰু সেই নিৰ্বাচিত চৰকাৰে যাতে স্বৈৰাচাৰীভাৱে কাম কৰিব নোৱাৰে, প্ৰকৃত উন্নয়ন কৰে, তেওঁলোক প্ৰশ্ন কৰাৰ কাৰণে শক্তিশালী বিৰোধীৰ প্ৰয়োজন হয়, যাতে এটা ছাপৰ্ট থাকে যে আমাৰ সন্মুখত এটা শক্তিশালী বিৰোধী আছে, আমাৰ সন্মুখত এনেকুৱা এটা দল আছে বা এনেকুৱা সাংসদ আছে, এনেকুৱা তেওঁলোকৰ বক্তা আছে, যিসকলে আমি কৰা কামক, আমি কৰা ভুল কামক বিশ্লেষণ কৰি ৰাইজৰ মাজলৈ লৈ যাব। সেইকাৰণে এটা বিৰোধী দল, গণতন্ত্ৰত বিৰোধী দলৰ গুৰুত্ব সদায় অপৰিম। কিন্তু শেহতীয়া সময়ছোৱাত আমি দেখিছোঁ যে বিৰোধীৰ যেন কোনো প্ৰয়োজন নাই। আমাৰ সংবাদ মাধ্যমতো তেনেকুৱা চৰ্চা, বা আমাৰ ৰাজনৈতিক মহলতো তেনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে যে এটাই দল, এখন মাত্ৰ তেওঁলোকে চৰকাৰ, তাত কোনো বিৰোধীৰ ভূমিকা নাই। কিন্তু আমি কথাটো তেনেকৈ নাভাবোঁ কাৰণে, এটা শক্তিশালী বিৰোধী দলৰ প্ৰয়োজন আছে কাৰণে, আৰু সেই শক্তিশালী বিৰোধী দল হ'ব পৰাৰ যোগ্যতাখিনি ক্ৰমান্বয়ে তেওঁলোকৰ নিজৰ কিছুমান ভুলৰ কাৰণে, ডিচিশ্যনৰ কাৰণে এটা বেয়া পৰিণতিৰ ফালে গৈ আছে কাৰণে কিছু আমি চিন্তিত হৈছোঁ। আৰু সুস্থ গণতন্ত্ৰৰ কথা ভবা, গণতান্ত্ৰিক সুস্থতাত বিশ্বাস ৰখা, আস্থা থকা প্ৰত্যেকগৰাকী ভাৰতীয়ই বিৰোধীৰ এই শক্তিশালীকৰণ বিচাৰিব লাগে। সেয়া কংগ্ৰেছেই হওক, এই মুহূৰ্তত যিহেতু লোকসভাত কংগ্ৰেছ বা আমাৰ অসমতো কংগ্ৰেছ আমাৰ বিৰোধী হিচাপে আছে, গতিকে আমি তেওঁলোক শক্তিশালী হোৱাটো বিচাৰোঁ। এতিয়া আমি পাতনি চমুৱাই এতিয়া আমি আগবাঢ়িম আমাৰ মূল আলোচনালৈ। ৰাজস্থানত জ্যোতিৰাদিত্য সিন্ধিয়াই বিদ্ৰোহ কৰিছে, এই খবৰ ইতিমধ্যে ৰাজহুৱা হৈছে। আজি তেওঁলোকৰ অশোক গেহলটৰ যিসকল ছাপৰ্টৰ বিধায়ক, এই বিধায়কসকলক একত্ৰিত কৰা হৈছিলে, আৰু একত্ৰিত কৰোৱাৰ পিছত কোৱা হৈছে যে তেওঁলোকৰ হাতত এবছলিউট মেজৰিটি আছে। আৰু শচীন পাইলটে কৈছে যে তেওঁৰ লগত 30গৰাকী বিধায়ক আছে বা নিৰ্দিষ্ট সংখ্যক বিধায়ক আছে। আৰু আজি দেখা গ'ল যে যিসকল বিধায়ক বা যিসকলৰ ছাপৰ্ট শচীন পাইলটৰ লগত থকা বুলি কোৱা হৈছিলে, তাৰো কেইবাগৰাকী আজি মুখ্যমন্ত্ৰী অশোক গেহলটৰ পক্ষত থিয় হৈছে। এতিয়া আমাৰ আলোচনাৰ বিষয় এই নাম্বাৰ নহয়, যে ৰাজস্থানত চৰকাৰ টিকিব নে নিটিকে, এই নাম্বাৰ গেমৰ কথা নহয়। কিয় এই পৰিস্থিতি হৈছে? শচীন পাইলটৰ দৰে এগৰাকী নেতাই কিয় এই সিদ্ধান্তৰ ফালে যাব লগা হৈছে? ইয়াৰ ফলত দলটোৰ কি পৰিণতি, কি কাৰণে এই ধৰণৰ বিষয় হৈছে? যিগৰাকী নিষ্ঠাবান নেতাই বিগত সময়ছোৱাত লোকসভাত থকা সময়ত, লোকসভাত আৰু শেহতীয়াকৈ ৰাজস্থানত চৰকাৰ গঠনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা বা অতি সফল ভূমিকা পালন কৰিছে, সেই শচীন পাইলটে আজি এনেকুৱা সিদ্ধান্ত বা এনেধৰণৰ কথা ভাবিব লগা হৈছে কিয়? পৰিস্থিতি হৈছে কিয়? কাৰ কাৰণে?
এইখিনি কথাই আমি বিশ্লেষণ কৰিব বিচাৰিছোঁ। আৰু এই কথাখিনিৰ ওপৰতেই শচীন পাইলটৰ অশান্তিৰ কাৰণৰ এই ৰহস্যৰ ওপৰতে আচলতে এই কংগ্ৰেছ দলটোৰ কোন দিশে ভৱিষ্যত, কাৰ কাৰণে এই কথাবোৰ হৈ আছে তাত লুকাই আছে। আমি জানো, আমি পুনৰ উল্লেখ কৰিছোঁ যে শচীন পাইলট এগৰাকী দক্ষ নেতা, আৰু আমি এই কথাও জানো যে ৰাজস্থানত চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁ বৰ্তমান ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈও আছে, বাকপটু নেতা শচীন পাইলট। শচীন পাইলটে যথেষ্ট কষ্ট কৰিছিল, এই কথা ৰাজনীতিৰ খবৰ ৰখা মহলত সকলোৰে অৱগত। কিন্তু পৰৱৰ্তী সময়ছোৱাত কংগ্ৰেছ নেতৃত্বই অশোক গেহলটৰ ওপৰত আস্থা ৰাখিছিলে, আৰু আস্থা ৰাখি তেওঁক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিলে। আৰু তাৰ পিছৰ পৰাই কিছু পৰিমাণে ক্ষুণ্ণ হৈছিলে শচীন পাইলট, আৰু সেয়া অৱধাৰিত আছিল য'ত এটা পচিবিলিটি নাছিল, তাত এখন চৰকাৰ গঠন কৰি দেখুৱাইছে। সেই ক্ষেত্ৰত কংগ্ৰেছ হাইকমাণ্ডৰ সিদ্ধান্ত হ'ব লাগিছিল ইতিবাচক। আমি এইকাৰণে কৈছোঁ যে যুৱ প্ৰজন্মক সুযোগ দি, কাৰণ শেহতীয়া যি ৰাজনৈতিক পৰিৱেশ এয়া যুৱ প্ৰজন্মৰ নেতাৰ জৰিয়তে আগবঢ়াই নিয়াটো অতি প্ৰয়োজন হৈ পৰিছে, যিটো কথা ৰাহুল গান্ধীয়ে বিভিন্ন সময়ত কৈ থাকে। কিন্তু অৱশেষত শচীন পাইলটক বঞ্চিত কৰা হৈছিলে নিশ্চিতভাৱে এইটো কাৰণত, শচীন পাইলট এগৰাকী দক্ষ নেতা, সেই দক্ষ নেতাক মুখ্যমন্ত্ৰী পদৰ বাবে দাবীদাৰ কৰিলে বা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিলে কংগ্ৰেছৰ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী কৰাৰ ক্ষেত্ৰত বা বিভিন্ন দলৰ নেতাৰ বাবে বা জ্যেষ্ঠ নেতাসকলৰ বাবে যথেষ্ট অসুবিধা হ'ব। আৰু এনেকুৱা নিশ্চিতভাৱে কোনোবা বুজোৱা মানুহ এটা দল, এই দলটোত কোনোবা আছে, আৰু সেই বুজনিত বা সেই চিন্তাধাৰাৰে আগবাঢ়িবলৈ ৰাহুল গান্ধীয়ে বা সোনিয়া গান্ধীয়ে সিদ্ধান্ত লৈছিলে। এতিয়া কথাটো হ'ল, এই জ্যেষ্ঠ নেতাসকল যিসকলে বছৰৰ পিছত বছৰ ধৰি তাত শাসন বা তেওঁলোকে বিভিন্ন পদবীত অধিষ্ঠিত হৈ আহিছে, তেওঁলোকে এই নতুন প্ৰজন্মক সুযোগ নিদি, কি জ্যোতিৰাদিত্য সিন্ধিয়াক হওক কি শচীন পাইলটক হওক, তাৰ ফলত কি হৈছে, দলটোৰ যিটো গতিশীলতা, এগৰাকী জ্যেষ্ঠ নেতাৰ বা যথেষ্ট এক্সপিৰিয়েঞ্চ থাকিব পাৰে, কিন্তু শেহতীয়া পৰিক্ৰমাত এই যিটো বিজেপিৰ আগ্ৰাসী ৰাজনীতি, এই ৰাজনীতিৰ মাজত কংগ্ৰেছৰ দৰে এটা দলক তেওঁলোকৰ সেই ৰাজ্যৰ মাজত আকৌ ঘূৰাই নিয়াৰ ক্ষেত্ৰত এনে কিছুমান নেতা লাগিব যাৰ বাকপটুতা আছে। কাৰণ এগৰাকী নেতাই দিয়া বক্তৃতাৰ জৰিয়তেহে পাব্লিকৰ লগত কমিউনিকেশ্যন হ'ব, পাব্লিক কানেকশ্যন হ'ব, আৰু এই ক্ষেত্ৰত কি জ্যোতিৰাদিত্য সিন্ধিয়া হওক কি শচীন পাইলট হওক, ইতিমধ্যে তেওঁলোকৰ দক্ষতা প্ৰমাণ কৰি থৈছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে ভৱিষ্যতে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ'ব পৰাকৈ যোগ্য প্ৰাৰ্থী সৃষ্টি হোৱাৰ ক্ষেত্ৰত যেতিয়া এটা ভেকুৱাম থাকে, খালী থাকে, যে তেওঁৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বী নাথাকে, তেনেধৰণৰ এটা ব্যৱস্থা কৰাৰ কাৰণে শচীন পাইলট বা জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে নেতাক আগবাঢ়িব দিব খোজা হোৱা নাই। আৰু এই ক্ষেত্ৰত একাংশ জ্যেষ্ঠ নেতা বা অন্য কিছুমান নেতা যিসকলৰ সেই ধৰণৰ টেলেণ্ট নাই, যি টেলেণ্ট জ্যোতিৰাদিত্য সিন্ধিয়াৰ আছে, শচীন পাইলটৰ আছে, তেওঁলোকৰ ক'ৰবাৰ এটা ইনফেৰিয়ৰিটি কমপ্লেক্স আছে নেকি, যে এটা হীনমন্যতা আছে নেকি, যে তেওঁলোকৰ যিহেতু শচীন পাইলট বা জ্যোতিৰাদিত্য নিচিনা কোৱা সেই মাছ পপুলাৰিটি নহয়, মাছ গেডাৰিং বা এটা জনপ্ৰিয়তা আহৰণ বা এখন চৰকাৰ গঠন কৰিব পৰা বা ৰাইজৰ মাজলৈ যাব পৰা সেই যিটো ফেচ ভেলু, সেই যিটো ইমেজ ভেলু বা সেই ফেচ ভেলু নাই, ভৱিষ্যতে তেওঁলোক ক'ৰবাত একাষৰীয়া হ'ব নেকি যদি এইসকল নেতাক আমি আগবাঢ়িব দিওঁ, বা এইসকল নেতাই যেতিয়া মুখ্যমন্ত্ৰী হ'ব, যেতিয়া সফল হ'ব, যে কেন্দ্ৰত বা ভৱিষ্যতে প্ৰধানমন্ত্ৰী বা শীৰ্ষ পদবীত যোৱাৰ পিছত এই নেতাসকল একাষৰী হ'ব নেকি, বা একাষৰী হোৱাৰ ৰাস্তা মুকলি হ'ব নেকি, যিসকল গান্ধী পৰিয়ালৰ তোষামত কৰি, সোনিয়া গান্ধী ৰাহুল গান্ধীক তোষামত কৰি তেওঁলোকৰ যিটো পদবী আহৰণ কৰি আছে। আৰু তেওঁলোকৰ মন্ত্ৰণাতে আচলতে এই শচীন পাইলট বা জ্যোতিৰাদিত্য সিন্ধিয়া যিসকল অগ্ৰণী নেতা, এই অগ্ৰণী নেতাসকলক বাধা দি থকা হৈছে নেকি। কিন্তু কংগ্ৰেছৰ শীৰ্ষ মহলে এটা কথা বুজি চোৱা উচিত যে তেওঁলোকৰ এইটো এটা ব্যক্তিগত দল বুলি নহয়, যে যিটো দলে স্বাধীনতা আনি দিছে বা বিৰোধী দল হিচাপে অকল তেওঁলোকেই আছে, যদিও বা তেওঁলোকৰ 52 মাত্ৰ 52খন আসন, গতিকে সেই বিৰোধী শক্তি হিচাপে ভাবিব বা দেশখনৰ ভিতৰত দায়বদ্ধতা আছে। সেয়েহে কৈছোঁ যে য়ং ব্লাড উইথ ছুপাৰ কোৱালিটি অফ স্পিকিং এনাৰ্জি, স্পিকিং কোৱালিটি। সেই স্পিকিং কোৱালিটি কাৰ আছে? সেই স্পিকিং কোৱালিটি
বা সেই কৌশল সেই চিন্তাধাৰা শচীন পাইলটৰ দৰে নেতাৰ আছে। কিন্তু ইচ্ছাকৃতভাৱে সেই যিটো লবি জ্যেষ্ঠ, আমি পুনৰ কৈছোঁ সেই লবি যিসকলৰ সেই ধৰণৰ টেলেণ্ট নাই, তেওঁলোকে গান্ধী পৰিয়ালক তখামত কৰি অশোক গেহলটৰ গান্ধী পৰিয়ালৰ সম্পৰ্ক ভাল, গতিকে অশোক গেহলটৰ হকে তেওঁলোকে মাত মাতিছে। তেওঁলোক অশোক গেহলট থকা মানে তেওঁলোকৰ সেই গ্ৰুপটো থাকিব, লবিটো থাকিব। কিন্তু দলটোৰ ভৱিষ্যত যদি নিৰ্ধাৰণ কৰিব লগা হয়, তেতিয়াহ'লে এই জ্যেষ্ঠ বুলি বা কথা নহয়, যিসকলৰ পাৰফৰ্মেঞ্চ আছে, যিসকলৰ ইমেজ আছে, যিসকলৰ এনাৰ্জি আছে, যিসকলৰ অধিক কাম কৰিব পৰা শক্তি আছে। কাৰণ বিজেপিয়ে 2014 চনৰ পিছত দেশৰ ৰাজনীতিত যিবোৰ কাৰণৰ কাৰণে নহওক, ৰাজ্যৰ মাজত এনেকৈ সোমাই গৈছে, ই হিন্দু মুছলমানৰ কাৰণে হওক, ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে হওক, এনেকুৱা কিছুমানে তেওঁলোকৰ পদ্ধতিৰে ৰাইজৰ মাজত তেওঁলোকে স্থান দখল কৰি লৈছে। সেই স্থানৰ পৰা কংগ্ৰেছৰ যিটো হেৰুৱা মৰ্যাদা, আমি মৰ্যাদা হেৰুৱা বুলি নকওঁ, যে সাময়িক ৰাজনীতিৰ কাৰণে বা বিভিন্ন বিজেপিৰ আগ্ৰহী ৰাজনীতিৰ কাৰণে বা একাংশই সাময়িক কিছুমান চিন্তাধাৰাৰে হয়তো বিজেপিৰ এই চিন্তাধাৰাত ছাপোৰ্ট কৰিছে বা তেওঁলোকক জয় কৰাই আনিছে। কিন্তু তেওঁলোক যে মৰ্যাদা শেষ হোৱা নাজানে, এটা দলৰ মৰ্যাদা কেতিয়া শেষ হোৱা নাযায়, হয়তো সেই নিৰ্দিষ্ট সময়খিনিৰ কাৰণে সেই দল বা সেইখিনি সময়ত যিখিনি নেতাই কাম কৰি আছে বা এই ধৰণৰ আমি যিটো কথা ক'লোঁ যে একাংশ নেতাই গান্ধী পৰিয়ালক তোষামত কৰি যাতে তেওঁলোকৰ নিজৰ আসনখন সুস্থিৰ হৈ থাকে। যদি কিবা কাৰণত শচীন পাইলটৰ দৰে গ্ৰুপখিনিক আহিব দিয়া হয়, মিলিন্দ দেওৰা দক্ষ নেতা, জ্যোতিৰাদিত্য ইতিমধ্যে বিজেপিত গ'ল, শচীন পাইলট, তেতিয়াহ'লে এটা এই যিটো এজেড যিখিনি জ্যেষ্ঠ নেতা বা একাংশ নেতা যিসকলে তোষামত কৰি তেওঁলোকৰ ক'ৰবাত ৰাস্তা নোহোৱা হ'ব পাৰে। কাৰণ সকলে এটা নতুন চিন্তাধাৰাৰে কাম কৰিব, আগুৱাই নিব, দলটো আগুৱাই নিব। কিন্তু যিটো ভুল অসমতো কিছু পৰিমাণে কৰা হৈছিল, সেই কথা আমি শেষৰ ফালে ক'ম। কিন্তু আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে ৰাহুল গান্ধী বা ছোনিয়া গান্ধীয়ে দলটোৰ ভৱিষ্যত সম্পৰ্কত চিন্তা কৰা উচিত। যদি দলটোৰ মজবুত স্থিতি নাথাকে, নিৰ্বাচনৰ আগত মাত্ৰ চকীদাৰ চোৰ বা দুটা শ্লোগান দি প্ৰধানমন্ত্ৰী হোৱাৰ বা চৰকাৰ গঠন আশা কৰিব নোৱাৰি। আশা কৰিবলৈ হ'লে আমি এই যিসকল নেতা আছে, শচীন পাইলট হওক বা ৰাজ্যসমূহত থকা যিবিলাক উদীয়মান এনাৰ্জেটিক উইথ মডাৰ্ণ নলেজ, তেওঁলোকৰ দৰে নেতাক আগস্থান দিব, আগুৱাই দিব লাগিব, কাম কৰাৰ বাবে আগবঢ়াই দিব লাগিব, উৎসাহ দিব লাগিব। আৰু এটা কথা স্বাভাৱিক, এতিয়া বহুতে কৈ আছে যে আমাৰ চৰকাৰখন মেইন কথা, বা আমাৰ ৰাইজে নিৰ্বাচন কৰিছে আমাক ৰাজস্থান চৰকাৰক 5 বছৰৰ কাৰণে, গতিকে ইয়াৰ ব্যক্তিগত সুবিধা অসুবিধাৰ কথা নহয়, আছে। সকলোৰে এটা আকাংক্ষা থাকে। যদি এই ধৰণৰ আকাংক্ষা থাকিবই নালাগে, এই ধৰণৰ আকাংক্ষা যদি থাকিব নালাগে, তেন্তে সকলো কষ্ট কৰি জ্যোতিৰাদিত্য সিন্ধিয়াই মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰাৰ পিছত, সকলো ধৰণৰ কষ্ট কৰি শচীন পাইলটে ৰাজস্থানত হেৰুৱা মৰ্যাদা ঘূৰাই আনি বিজেপিক ওফৰাই শাসন বা দিয়াৰ পিছত অশোক গেহলটৰ দৰে পুৰণি নেতাক আৰু পুনৰ আনি কিয় তাত সেই আসনতে যদি ক্ষমতা শেষ কথা নহয়। কাৰণ অশোক গেহলটৰ দৰে নেতাইতো ইতিমধ্যে বহু তেওঁলোকৰ সন্মান পাইছে, বহু পদবী লাভ কৰিছে, তেওঁলোকৰ জ্যেষ্ঠ হিচাপে, মাৰ্গদৰ্শক হিচাপে থাকি দলটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে, য়ং এনাৰ্জিক আগবঢ়াই দিব লাগে তেওঁলোকৰ সন্মুখত থাকি। সেয়েহে এয়া অশান্তি হ'বই যদি প্ৰকৃত তেওঁলোকে মৰ্যাদা নাপায়। নিশ্চিতভাৱে এটা দলত আহিলে দলীয় ভাৱ থাকিব, যিহেতু এটা চিন্তাধাৰাৰে এটা দল আগবঢ়াই জিকোৱা হয়, মই এনেকৈ দলটো আগবঢ়াই লৈ যাম, এনেকৈ জয় কৰাম, তাৰপিছত মই চৰকাৰ গঠন এনেদৰে কাম কৰিম, সেই চিন্তাটো শচীন পাইলটৰ আছিলে বা জ্যোতিৰাদিত্য সিন্ধিয়াৰ আছিলে। হঠাৎ কামটো কৰিলে কোনোবাই, কাৰণ আমি চাব, আপুনি মেট্ৰিক পৰীক্ষা দিছে, সুন্দৰ পঢ়িছে, অতি সুন্দৰ পঢ়িছে, অতি সুন্দৰ লিখিছে, ৰিজাল্টত যদি দেখে যে একে ক্লাছৰে 3rd ডিভিজন পোৱাৰ যোগ্যতা নথকা এগৰাকীয়ে যেন তেনে প্ৰকাৰণৰ কিবা এটা কৰি ছোৱালীবোৰে কৌশলে সকলোতকৈ হায়েষ্ট নম্বৰ পাইছে, আৰু যিহেতুকে ষ্টেণ্ড কৰিব লাগিছিল, অতি পৰীক্ষা ভাল হোৱাৰ পিছতো তেওঁ যদি দুৰ্বল নম্বৰ পাইছে, তেতিয়া আপুনি ক'ব নেকি নাই পৰীক্ষা লিখাটোহে আচল কথা বা আমাৰ সেইটোহে ডাঙৰ কথা, গতিকে এইটো কিমান নম্বৰ পাইছে এইটো ডাঙৰ কথা নহয়। অৰ্থাৎ স্বীকৃতিটো ডাঙৰ কথা নহয়, বা আমি যিটো সন্মান প্ৰকৃত পাব লাগে, কাৰণ যিগৰাকীয়ে ভাল পৰীক্ষা লিখিছে তেওঁ প্ৰকৃত সন্মান পাব লাগিব। শচীন পাইলটে ভাল কাম কৰিছে, জ্যোতিৰাদিত্যই ভাল কাম কৰিছে, গতিকে সেই যিটো পদবী তেওঁক দিব লাগিছিলে, তেওঁ এইকাৰণে দিব লাগিছিলে যে এনাৰ্জি এটা হ'লহেঁতেন, য়ং চাম, যিহেতু ৰাহুল গান্ধীয়ে বাৰে বাৰে কৈ থাকে যে য়ং চামক আমি আগবঢ়াই আনিব লাগে, আৰু শচীন পাইলটৰ দৰে এটা হেণ্ডচাম বা এটা ফেচ ভেলু থকা, স্পিকিং কোৱালিটি, নলেজ থকা এগৰাকী ব্যক্তি যেতিয়া মুখ্যমন্ত্ৰী হ'লহেঁতেন, ৰাজস্থানতে নহয় তাৰ
সমগ্ৰ দেশৰ এটা তাৰ ইম্পেক্ট পৰিলেহেঁতেন। জ্যোতিৰাদিত্য কেৱল মধ্যপ্ৰদেশৰ নেতা নহয় বা ৰাজস্থানৰ নেতা নহয়, সমগ্ৰ দেশৰ তেওঁলোকৰ যিটো ফেচ ভেলুৰ কাৰণে কংগ্ৰেছে তাৰ সমগ্ৰ দেশত যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহেঁতেন। মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকক অধিষ্ঠিত কৰি তেওঁলোকক বিভিন্ন ৰাজ্যক বিভিন্ন সময়ত গৈ সেই ৰাজ্যসমূহত থকা ইউথসকলক তেওঁলোকৰ মাজলৈ আকৰ্ষণ কৰিব লাগিছিল। কাৰণ জ্যেষ্ঠসকল থাকিব, কিন্তু য়ং এনাৰ্জিহে আচলতে কাম কৰিব লাগিব। কাৰণ গ্ৰাউণ্ডত যদি সক্ৰিয়ভাৱে কাম কৰিব লাগে, ঘূৰিব লাগিব, কৰিব লাগিব, সকলো যাব লাগিব, আৰুতো এনাৰ্জেটিক লাগিব। আৰু কংগ্ৰেছটো এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে য'ত আৰু শূন্যৰ পৰা আৰম্ভ কৰিব লগা হৈছে। সেয়েহে আমি কৈছোঁ যে শচীন পাইলটৰ অশান্তি কেতিয়াও অযুক্তিকৰ নহয়। আজি একাংশ নেতাই সঞ্জয় নিৰুপম তেওঁ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2019 চনৰ অক্টোবৰত তেওঁ কিছু পৰিমাণে বিদ্ৰোহ কৰিছিলে। তেওঁ কিছু সময় পূৰ্বে এক সাক্ষাৎকাৰত কৈছে সঞ্জয় নিৰুপমে যে শেহতীয়াকৈ তেওঁলোকৰ যি বৈঠক হৈ আছে এই মুহূৰ্তত ৰাজস্থানত নেতাসকলৰ বৈঠক হৈ আছে, তেওঁলোকে কৈছে, তেওঁলোকৰ একাংশ বা মেজৰিটিয়ে কৈ আছে যে জিসকো জানা হে জানে দো। কিন্তু সঞ্জয় নিৰুপমে অতি গুৰুত্বপূৰ্ণ কথা কৈছে, আমিও সেই কথাতে ক'ব বিচাৰিছোঁ যে সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে জিসকো জানা হে জানে দো, যদি এনেকৈ সকলোকে যাবই দিয়ে থাকিব কোন? কাৰণ এটা যিটো দলৰ এতিয়া ৰাজ্যৰ সম্পৰ্কহীন হৈ পৰিছে বিভিন্ন কথাৰ কাৰণে, বিভিন্ন ৰাজ্যত নেতাসকলৰ আন্দোলনলৈ গমন হৈছে বা গমন হ'বলৈ বাধ্য হৈছে বা গমন কৰোৱা হৈছে টকাৰ প্ৰলোভন বা বিভিন্ন প্ৰলোভনেৰে। আৰু তাতে বিজেপিৰ দৰে দলে দিন ৰাতি অপেক্ষা কৰি আছে কেনেকৈ তেওঁলোকৰ এই দুৰ্বলতাৰ সুযোগ লৈ বা যিসকল অশান্ত হৈ আছে তেওঁলোকক অকণমান উচতনি দি ইনষ্টিগেট কৰি কেনেকৈ আমি চৰকাৰ গঠন কৰিব পাৰোঁ বা চৰকাৰ ভাঙিব পাৰোঁ, যিটো মধ্যপ্ৰদেশত হ'ল। গতিকে যেতিয়া এগৰাকী ব্যক্তি অসন্তুষ্ট হ'ব, সকলো কষ্ট কৰাৰ পিছতো প্ৰকৃত মৰ্যাদা নাপাব বা এটা ধ্যান ধাৰণা আগবঢ়াই নিয়াৰ সুযোগ নাপাব, তেতিয়া নিশ্চিতভাৱে এটা ৰিভল্ট হ'ব আৰু সমস্যা হ'ব। আৰু শচীন পাইলটৰ এয়া যুক্তি আছে। গতিকে আমি কংগ্ৰেছ নেতৃত্ব বা কংগ্ৰেছত থকা ব্যক্তিসকলৰ এটাই অনুৰোধ যে যিসকল উপযুক্ত মৰ্যাদা বা য়ং ব্লাডক আগবঢ়াই আনিবলগীয়া, যিটো ৰাহুল গান্ধীৰো চিন্তা, কিন্তু ৰাহুল গান্ধীয়ে ক'ৰবাত নহয় ক'ৰবাত এই নেতাসকলৰ পাকচক্ৰত পৰি হয়তো তেওঁলোকে এইধৰণে ৰাহুল গান্ধীক বুজাবলৈ চেষ্টা কৰিছে যে শচীন পাইলট যদি মুখ্যমন্ত্ৰী হয় বা ৰাজস্থানত মধ্যপ্ৰদেশত যদি জ্যোতিৰাদিত্য সিন্ধিয়া মুখ্যমন্ত্ৰী হয়, তেতিয়া আপুনি ভৱিষ্যতে প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰিব, তেওঁলোক দাবীদাৰ হ'ব। এইকাৰণে সেই কথাবিলাক বুজাইছে যাতে সেই পদবীবিলাক তেওঁলোকে হাতত ৰাখিব পাৰে। কিন্তু ৰাহুল গান্ধী বা সোনিয়া গান্ধীয়ে এই লোকসকলক, কাৰণ তেওঁলোকে এই ৰাজীৱ গান্ধীৰ সময়ৰ পৰাই বা ইন্দিৰা গান্ধীৰ সময়ৰ পৰাই তেওঁলোকৰ লগত আছে, তেওঁলোকক সৰুৰে পৰা পাইছে, সন্মান কৰে। তেওঁলোকৰ কথা বহু পৰিমাণে অস্বীকাৰ কৰিব নোৱাৰে। আৰু তেওঁলোকে যিহেতু জানে যে ৰাজীৱ গান্ধী বা ইন্দিৰা গান্ধীৰ সময়ৰ পৰা দলটোৰ হকে বা তেওঁৰ পৰিয়ালৰ হকে ভাল চিন্তা কৰি আহিছে, তেনে ক্ষেত্ৰত এই ধৰণৰ পৰামৰ্শও যদি দিয়াটোৱে অতি স্বাভাৱিক যে শচীন পাইলট বা যদি জ্যোতিৰাদিত্য সিন্ধিয়া দলত আহি উপস্থিত হয়, শীৰ্ষপদত অধিষ্ঠিত হয়, কালি ৰাহুল গান্ধীৰ অস্তিত্ব বিপন্ন হ'ব। কিন্তু আমাৰ এতিয়া প্ৰশ্নৰ উত্তৰ দিয়ক শীৰ্ষ নেতৃত্বই বা সেইসকল ব্যক্তিয়ে যিসকলে এই ধৰণে শচীন পাইলট বা জ্যোতিৰাদিত্যৰ দৰে অমূল্য সম্পদ এটা দলত, সুবক্তা, হেণ্ডচাম, পাব্লিক এটা মাছ ভেলু এটা আছে, ফেচ ভেলু আছে, পাব্লিকৰ মাজত যোৱাৰ এটা হাবিয়াস আছে, এটা এগ্ৰেছিভনেছ আছে, সকলো আছে। আৰু ইমানখিনি হোৱাৰ পিছত দলটোৰ আছে, সেইটো ডাঙৰ কথা। যে সেইগৰাকী ব্যক্তি বা তেনেকুৱা ব্যক্তিক আমি যদি ছাপ্ৰেছ কৰি থ'লে কি হ'ব? তেওঁলোকৰ কাম কৰাৰ হাবিয়াস আপোনা আপুনি বন্ধ হৈ যাব। আৰু তেওঁলোকক যদি ছাপ্ৰেছ কৰি সুযোগ যদি নিদিওঁ, প্ৰকৃত কাম কৰাৰ সুযোগ নিদিওঁ, উপমুখ্যমন্ত্ৰী বা কিবা এটা পদবী ওলোমাই থৈ আমি যদি তেওঁলোকক ছাপ্ৰেছ কৰি থাকোঁ, কোনো যদি দায়িত্ব বা তেওঁলোকৰ বিচৰা মনৰ যিটো ইচ্ছাটো, আৰু তেওঁলোকেতো আজি এদিনতে আহি মুখ্যমন্ত্ৰী পদ বিচৰা নাই। দুখন ৰাজ্যত দুগৰাকী যুৱ নেতাই চৰকাৰ গঠন কৰি দিছে, দেখুৱাই দিছে সমগ্ৰ কষ্ট কৰি। ৰাজ্য বা আগতে পূৰ্বে লোকসভা বিভিন্ন ঠাইত দলৰ হকে যথেষ্ট তেওঁলোকে বক্তব্য ৰাখিছে, পাৰদৰ্শিতা দেখুৱাইছে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পাৰদৰ্শিতা দেখুৱাইছে। গতিকে তেওঁলোকক যদি ন্যায্য পদবী বা ন্যায্যভাৱে আগবঢ়াই দিয়া নহয়, তেতিয়া কি হ'ব? কাৰ ক্ষতি হ'ব?
ঠিক আছে, এতিয়া অশোক গেহলট মুখ্যমন্ত্ৰী হৈছে, কমল নাথ মুখ্যমন্ত্ৰী হৈছিল, এতিয়া তেওঁ শিৱৰাজ সিং চৌহানে ৰিপ্লেচ কৰিলে। কিন্তু ক্ষতি কাৰ হ'ব? দলটোৰ ক্ষতি হ'ব। যে আমি পূৰ্বতে কৈছোঁ যে শচীন পাইলট বা এওঁলোকৰ যিটো ফেচ ভেলুক ব্যৱহাৰ কৰি তেওঁলোকৰ নেতা হিচাপে আগবঢ়াই আনি গোটেই দেশতে এই যিটো বিজেপিৰ আগ্ৰাসী নীতিক বিৰুদ্ধে যুঁজ কৰাৰ বাবে প্লেন ল'ব, পৰিকল্পনা ল'ব লাগিছিল। কিন্তু একাংশ নেতাৰ বাবে হওক বা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সেই ধৰণৰ শংকা হওক যে এওঁলোকে আহিলে আমাৰ কিবা এনেকুৱা প্ৰব্লেম হ'ব পাৰে, বা এটা সময়ত তেওঁলোকৰ সন্মুখত বা ৰাহুল গান্ধীৰ সমকক্ষ হৈ তেওঁলোকক ৰাহুল গান্ধী কোনো ধৰণৰ লোকৰ বা সাংসদ হৈ থাকিব আৰু এওঁলোকে মুখ্যমন্ত্ৰী হৈ এটা ওপৰৰ পদত থাকিব, এই ধৰণৰ কথাৰ কাৰণে হওক। কিন্তু এই ধৰণৰ চিন্তাই আল্টিমেটলি দলটোক ব্যাহত কৰিব। এতিয়া মূল কথাটো হ'ব লাগিব, যদি এতিয়া কথাটো সেইটোৱে আহিছে মূল কথা, যদি মূল দলটোৱে নাথাকে, যদি আপোনাৰ ঘৰখনেই নাথাকে, এইখন মোৰ ঘৰ বা এইখিনি মোৰ মাটি এইবিলাক কৰি থাকিলে কি লাভ হ'ব? সেয়েহে কেৱল এয়া ৰাজস্থানৰ কথা নহয়, এয়া সমগ্ৰ দেশতে আজি দেখা গৈছে যে একাংশ কংগ্ৰেছ নেতাই বা তেওঁলোকে দল হিচাপে ভবাৰ যিটো নীতি, আৰু সেইটো দল এইটো এটা ওপৰে ওপৰে অহা দল নহয়, যিটো দলে দেশক স্বাধীনতা দিছে। আৰু সেয়েহে আমি গুৰুত্ব দিওঁ। ডেমক্ৰেচি লাইফে আমি ব্যক্তিগতভাৱে এই সময়ত আমাৰ বহু সংবাদ মাধ্যম বহু কেৱল চৰকাৰৰ সম্পৰ্কীয় আলোচনা, বিজেপি সম্পৰ্কীয় আলোচনা, বিজেপিৰ তোষামত বা বিভিন্ন কথা আমি দেখা পাওঁ। কিন্তু আমি কংগ্ৰেছ বুলি নহয়, যিহেতু আমি বিৰোধী শক্তি উত্থাপন হোৱাটো বিচাৰোঁ, আৰু কংগ্ৰেছ যিটো দলে আমাক স্বাধীনতা দিছে, গতিকে আমি কৃতজ্ঞতা থাকিব লাগিব। আমাৰ কৃতজ্ঞতা আমি ৰাখিব খুজিছোঁ ডেমক্ৰেচি লাইফৰ তৰফৰ পৰা। আৰু যিসকলৰ এই ধৰণৰ চিন্তাধাৰা আছে, কংগ্ৰেছক ছাপোৰ্ট বুলি নহয়, যিটো দলে দেশক স্বাধীনতা দিছে সেই দলটোৰ মানে কৃতজ্ঞতা থাকিব লাগিব। ন' ডাউট এতিয়া ইতিহাস বিকৃত কৰাৰ চেষ্টা কৰা হৈছে। ক'ৰবাত গুজৰাটত বিশ্বৰ আটাইতকৈ উচ্চ মূৰ্তি চৰ্দাৰ বল্লভভাই পেটেলৰ নামত স্থাপন কৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব বা জৱাহৰলাল নেহৰু তেওঁলোকৰ ইমেজ বা ইন্দিৰা গান্ধী তেওঁলোকৰ ইমেজ শেষ কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু ফেক্ট ইজ ফেক্ট, প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু, ঠিক আছে, চৰ্দাৰ বল্লভভাই পেটেলেও কাম কৰিছিলে, তেওঁকতো সন্মান যি দিব লাগে তেওঁলোকে দি আছে, হোম মিনিষ্টাৰ আছিলে বা বিভিন্ন আছিলে। কিন্তু যিটো ফেক্ট ক'ব, প্ৰধানমন্ত্ৰী বা আমি ইন্দিৰা গান্ধী বা যিসকলে প্ৰধানমন্ত্ৰী হিচাপে বা বিভিন্ন পদত থাকে কাম কৰি আহিছে, দেশক সেৱা কৰি আহিছে, এইবিলাক অস্বীকাৰ কৰিব নোৱাৰি। বিজেপিয়ে সেই অস্বীকাৰ কৰা নীতি আনি তেওঁলোকৰ মাজত বিভাজন অনাৰ কাৰণে আজি চৰ্দাৰ বল্লভভাই পেটেলক লাইমলাইটলৈ আনিব বিচাৰিছে, যাতে গান্ধী পৰিয়ালৰ অস্তিত্ব নিশেষ হয়। আৰু প্ৰতি মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে এইটোৱে চেষ্টা কৰি আছে, কেনেকৈ এই অসন্তুষ্ট নেতাসকলক ব্যৱহাৰ কৰি হাতলৈকে আনি তেওঁলোকক আমি দুৰ্বল কৰিব পাৰোঁ। কাৰণ অকল শচীন পাইলট নহয়, আৰু মানুহৰ মন যেতিয়া বাৰে বাৰে কৈ থাকিব, গতিকে সেই ধৰণৰ যেতিয়া নিজে অসন্তুষ্ট হৈ আছে, ইফালে বিজেপিৰ পৰা এটা ইনষ্টিগেশ্যন চলি আছে, বহু এনেকুৱা বিধায়ক আছে যে কোনো মন্ত্ৰিত্ব পোৱা নাই বা এনেকুৱা পোৱা নাই, গতিকে তেওঁলোকক ইনষ্টিগেট কৰিছে যে তোমালোকক ইমান কোটি টকা দিম, বা আমি চৰকাৰ গঠন কৰাৰ পিছত তোমালোকক আমি অমুক পদবী দিম। তেতিয়া সেই অসন্তুষ্ট বিধায়কখিনি, আৰু অসন্তুষ্ট বিধায়ক ক'ৰ পৰা আহে? এগৰাকী অসন্তুষ্ট নেতাৰ পৰাই আহে। গতিকে এই যিখিনি বিশ্লেষণ কংগ্ৰেছ নেতৃত্বই কিয় কৰা নাই, যে দলটোক এটা দল হিচাপে কিয় ভাবিব পৰা নাই, যে শচীন পাইলট বা জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰিক এই যিটো কথাবিলাকে, এই যে তেওঁলোকক আগবাঢ়িব নিদিয়া বা উপযুক্ত পদবী নিদি তেওঁলোকে যিটো এটা ভৱিষ্যত, দলটোৰ ভৱিষ্যতৰ ফালে, কাৰণ ভৱিষ্যত গঢ়ি দিব লাগে, কাম কৰিব লাগিব, শক্তিশালীভাৱে কাম কৰিব লাগিব। সেই সঞ্জয় নিৰূপণৰ যিটো বক্তব্য, একাংশ নেতাই আজি ৰাজস্থানত কৈ আছে, যি যাব লগা আছে যাব দিয়ক। তেতিয়া সঞ্জয় নিৰূপমে কিছু সময় পূৰ্বে এটা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলত ABP নিউজত প্ৰশ্ন কৰিছে, যদি এনেকৈ যাবই দিয়া হয় কোন থাকিব, কাম কোনে কৰিব? সেয়েহে কংগ্ৰেছ নেতৃত্বই পূৰ্বৰ সকলো মৰ্যাদাৰ কথা ভাবি সেইটো দল যিটো দেশক স্বাধীনতা দিছে, আৰু যদি হিৰোৱা মৰ্যাদা ঘূৰাই আনিব লগা হয়, এই সৰু সৰু কথাবিলাক যে তেওঁলোকৰ দৃষ্টিত সৰু, কিন্তু শচীন পাইলট বা সেই নেতাসকলক অতি বৃহৎ কথা, যে উপযুক্ত যিখিনি মৰ্যাদা নিদি তেওঁলোকক ব্যৱহাৰ কৰি জয়লাভ কৰাৰ পিছত, বা এটা অভাৰঅল এটা ইউনিভাৰ্চেলি দলটোক যদি নোচোৱাকৈ কেইটামান শীৰ্ষ নেতা বা কোনো জ্যেষ্ঠ নেতাৰ তোষামোদ বা তেওঁলোকৰ ভৰি তোলা মাটি খহিব বুলি গান্ধী পৰিয়ালক তোষামোদ কৰাৰ পিছত তেওঁলোকক একাশ কৰাৰ যিটো নীতি, এয়া কিন্তু দলটোৰ বাবে শুভ চিন্তা নহয়। সেয়েহে আমি কিছুদিন পূৰ্বে ৰিপুণ বৰা ডাঙৰীয়া অসম ৰাজ্যিক সভাপতি কংগ্ৰেছৰ তেওঁক প্ৰশ্ন কৰিছিলোঁ যে জ্যোতিৰাদিত্য সিন্ধিয়া গ'ল, ভূমেশ্বৰ কলিতা গ'ল,
তেওঁলোকে নাই, তেওঁলোকে ইয়াতে ওপৰে ওপৰে আছিলে, ইয়াতে তেওঁলোকে যিসকলে গৈছে তেওঁলোকে যাব পাৰে, তেওঁলোকৰ বিজেপি এটা মাইণ্ড আছে, এইটো কথা নহয়। সঞ্জয় নিৰুপমে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেওঁ এই কথাটো কৈছে যে আমি এনেকৈ যাব দিয়াটো উচিত নহ'ব, তেওঁলোকক বিশ্লেষণ কৰিব লাগিব কাৰণটো কি, আৰু কাৰ জৰিয়তে এই আজি মোদীকেন্দ্ৰিক ঢৌ বা বিভিন্ন কথা যেনেকৈ এটা বিজেপিৰ আগ্ৰাসী নীতি কেনেকৈ আমি য়ং ব্লিডক আকৰ্ষিত কৰিব পাৰিম, দেশ সমগ্ৰ দেশ ভ্ৰমণ কৰি কাৰ এই জনতাক আকৰ্ষিত কৰিব পৰাৰ এটা দক্ষতা আছে। আজি অশোক গেহলটৰ বেছি দক্ষতা আছে, নহয়তো অশোক গেহলট এগৰাকী দক্ষ ব্যক্তি কংগ্ৰেছৰ বা জ্যেষ্ঠ নেতা, কিন্তু এটা মাছ পপুলাৰিটি কাৰ আছে, শচীন পাইলটৰ প্ৰমাণ কৰিছে, জ্যোতিৰাদিত্য সিন্ধিয়াৰ আছিল। গতিকে এই সম্পদখিনিক যদি ব্যৱহাৰ নকৰে কংগ্ৰেছ দলে আচলতে নিজৰ যিটো এটা সম্পদ সংৰক্ষণ তেওঁলোকে কৰিব নোৱাৰিব। ইয়াৰ বিপৰীতে বিজেপিয়ে ইমানখিনি আসন থকাৰ পিছতো, ইমান নেতা থকাৰ পিছতো ৰাজ্য ইয়াত হিমন্ত বিশ্ব শৰ্মা, কালি জ্যোতিৰাদিত্য সিন্ধিয়া, পশ্চিমবংগত অমুক নেতা আৰু আন নেতাসকল আনি আছে। কিয়? যে এটা দল এবাৰ সফলতা লাভ কৰাটো ছাকচেছ ইজ এ নেভাৰ এণ্ডিং প্লেজাৰ, সফলতা এটা শেষ নোহোৱা বিষয়, এটা সাময়িক এটা এবাৰ সফলতা পালে সেই যিটো সফলতাৰ আনন্দ এটা অনাদি আনন্দ কাৰণলৈ বিয়পি থাকিব লাগিব। গতিকে এইটা দল প্ৰবাহমান হৈ থাকিব লগা বিষয় যে এবাৰ আমি এখন চৰকাৰ গঠন কৰিলোঁ, কিন্তু 5 বছৰ পিছত কি হ'ব। গতিকে বিজেপিয়ে, ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো সেই সময়ত ভাবিছে যে চৰকাৰ গঠন কৰাৰ পিছতো 1 বছৰ নহওঁতে তেওঁলোকে ভুৱনেশ্বৰ কলিতাক নিছে, আৰু ভুৱনেশ্বৰ কলিতাক নি ৰাজ্যসভাৰ সাংসদ কৰাইছে। এইকাৰণে এইটো দেখুৱাইছে, চোৱা আমাৰ ইয়াতে কিন্তু তোমালোকৰ দলৰ বা বিভিন্ন দলৰ যি জ্যেষ্ঠ নেতাসকলে আহিলে উপযুক্ত মৰ্যাদা পায়। ইমানখিনি কৌশল প্ৰতি মুহূৰ্ততে তেওঁলোকে বুথ পৰ্যায়ত শক্তিশালী কৰাৰ চেষ্টা কৰি আছে, হিন্দুত্বৰ মেৰুকৰণ কৰি আছে, বিভিন্ন কৰি আছে। কিন্তু কংগ্ৰেছে বেলেগ দলৰ নেতা বা কোনোবা অহাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিব বা সেইটো কৰিব দূৰৰে কথা, নিজৰ দলত থকা যিখিনি সম্পদ নেতা তেওঁলোকক ৰাখিব পৰা নাই। আজি বিজেপিয়ে আমি দেখিছোঁ যে অসমত বহু নেতাই ক'ৰবাত টিকট নাপালে, বিগত বিধানসভা নিৰ্বাচনত কোনোবাই নিৰ্বাচিত নহ'ল, মনোজ বৰুৱা বা এনেকুৱা বা জয়ন্ত মল্ল বৰুৱাই টিকট নাপালে, কিন্তু ৰিভল্ট যাতে নহয় সন্তুষ্ট কৰাৰ কাৰণে কি কৰিছে, কাৰোবাক চেয়াৰমেন পদবী দিছে, কাৰোবাক ভাইচ চেয়াৰমেন দিছে। এইটো কিয় হৈছে? এইটো এইকাৰণে হৈছে যে শীৰ্ষ নেতৃত্বই গ্ৰাছ ৰুটলৈকে বা এনেকুৱা এটা ছিষ্টেম আছে যাতে আজি আমি সফল হৈছোঁ, কালি এই ৰিভল্ট কৰি এইখিনি হৈ আমাৰ পৰা সুৰুঙাৰ যাতে সৃষ্টি হ'ব নোৱাৰে, তাৰ বাবে আমি এই দলৰ তৃণমূল পৰ্যায়ৰ বা সেইসকল নেতাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব, তেওঁলোক অশান্তি বা অসন্তুষ্টিৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু সেই কথাবিলাক নহ'বৰ কাৰণে বিভিন্ন মানুহ বিভিন্ন পদবী দি এটা সন্তুষ্টিৰ ভাৱেৰে ৰাখিছে, আৰু সেই সন্তুষ্টিৰ ভাৱেৰে ৰখাৰ প্ৰক্ৰিয়াটো কেনেকৈ সম্ভৱ হৈছে যে বিজেপি দলটোৱে ডেমক্ৰেটিক বা গণতন্ত্ৰত ভাৰতৰ যিয়েই নকৰক, কিন্তু তেওঁলোকৰ ফালৰ পৰা সাংগঠনিকভাৱে তেওঁলোকৰ স্বাৰ্থত বা তেওঁলোকৰ দলীয়ভাৱে সাংগঠনিকভাৱে সেয়া ইতিবাচক নেতিবাচক বা তেওঁলোকৰ চৰকাৰ কেনেকৈ চলাইছে নেতিবাচকভাৱে আমিও সমালোচনা কৰিছোঁ বা সমালোচনাৰ যোগ্য কাম কৰিছে, কিন্তু দল হিচাপে তেওঁলোকৰ যিটো মজবুত নীতি, বুথ পৰ্যায়লৈকে নীতি, 300খন বা 300খন আসন পোৱাৰ পিছতো আন দলৰ নেতা কেনেকৈ আনিব পাৰি, এই কৌশল অব্যাহত ৰখাৰ যিটো চিন্তা, সকলোৰে এটা প্ৰাপ্তিৰ পিছত আমি বেলেগ কথা পাহৰি যাওঁ, কিন্তু এনেকুৱা তেওঁলোকে এখন সংবিধান বনাই লৈছে বা এনেকুৱা এটা নিয়ম বনাই লৈছে যে আমি দলটোক শক্তিশালী কৰি ৰাখিবই লাগিব। আজি সফল হৈছোঁ, আমি আৰু অধিক হ'ব লাগিব। এই যিটো হাবিয়াস, এই যিটো এগ্ৰেছিভনেছ, যে এই দলটোক আমি জীপাল কৰি ৰাখিব লাগিব, আজি 300 আৰু আমি অধিক, এই যিটো প্ৰাপ্তিৰ যিটো হাবিয়াস, এই হাবিয়াসটো কেতিয়া হয়? যেতিয়া সেই দলটোৱে সকলোৰে কথা ভাবি চিন্তি বা এটা দীৰ্ঘম্যাদী চিন্তাৰে আগবাঢ়ি থাকে। কিন্তু আজি কংগ্ৰেছত কি হৈছে? কংগ্ৰেছত যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব, এওঁলোকক আগবাঢ়ি আহিলে এনেকুৱা কিছুমান ধাৰণা একাংশ নেতাই তুলি ধৰি দিছে, বা এইসকল নেতাক আগবাঢ়িব দিলে আমাৰ দৰে এই নেতাসকলক আগবঢ়াই দিব নোৱাৰিব বা কংগ্ৰেছত বিপদ আহিব। গতিকে এতিয়া ডাঙৰ কথা সেইটোৱে যে কংগ্ৰেছ দলে শীৰ্ষ নেতৃত্বই দলটোৰ অভাৰঅল কথা ভাবিব লাগিব
যে কোনোবা অশোক গেহলট এইটো নহয় যে দলটো কোনে শক্তিশালী, কেনেকৈ শক্তিশালী হ'ব, কেনেকৈ য়ং ব্লাড আহিব, কেনেকৈ আহিব, এই কথাবোৰ চিন্তা কৰি তেওঁলোকে আগবাঢ়িব লাগিব। আৰু এই আগবাঢ়িব নোৱাৰাৰ কাৰণে দলটোৱে বিভিন্ন সময়ত মুখ থিকেচ হোৱাৰ সম্ভাৱনা আছে। আৰু যি ক্ৰমান্বয়ে এটা উৎসাহ হেৰুৱাই গৈছে। সেয়ে কৈছোঁ যে বিজেপিয়ে আজি 300 ইমানখন আসন লাভ কৰাৰ পিছতো তেওঁলোকে আৰু নতুন নেতাক আমদানি কৰিছে, কিন্তু কংগ্ৰেছে নিজৰ লগত থকা নেতাসকলৰ সেইবোৰ কৰা নাই। এইটো কাৰণত যে তেওঁলোকে গুৰুত্ব দিয়া নাই, বা দলটো হাৰাৰ পিছত বা দলটোৱে বিভিন্ন পৰ্যায়ত নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত বিশ্লেষণ কৰা নাই, বা যিসকলৰ কাৰণে জয়লাভ কৰিছে তেওঁলোকক অধিক আগস্থান দি অধিক উৎসাহিত কৰি তেওঁলোকে ৰাখিব পৰা নাই। সেয়েহে আমি দেশৰ সেইটো বিৰোধী দল যিটো দলে দেশক স্বাধীনতা দিছে, বা এখন দেশত যিহেতু শক্তিশালী শাসকৰ সমান্তৰালভাৱে আমাক এটা শক্তিশালী বিৰোধী দলৰ প্ৰয়োজন। আৰু সেই বিৰোধী দলৰ দক্ষতা যিহেতু কংগ্ৰেছৰ আছে, ইতিমধ্যে তেওঁলোকে সেই শাসক পক্ষত থাকি বিৰোধী দলত থাকি সেই ভূমিকা পালন কৰি আহিছে। সেয়েহে তেওঁলোকৰ দলটো বা কংগ্ৰেছ দলটো শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ ৰাজনীতিত, যাৰ শূন্যতাত আজি শাসক পক্ষই ফ্ৰী পাছ পাইছে। শাসক পক্ষই ফ্ৰী পাছ লাভ কৰি আজি কি কৰিছে, তেওঁলোকে স্বৈৰাচাৰী নীতি অৱলম্বন কৰিবলৈ চেষ্টা কৰিছে, যিটো কংগ্ৰেছেও সমালোচনা কৰি আছে। কিন্তু কেৱল নিজৰ মুখ্য কাৰ্যালয়ত প্ৰেছ মিট দি চৰকাৰৰ সমালোচনা কৰি থাকিলেই সেই দলটো শক্তিশালী নহয়। শক্তিশালী তেতিয়া হ'ব যেতিয়া শীৰ্ষ পৰ্যায়ত থাকিও বা সকলো প্ৰাপ্তিৰ পিছতো প্ৰতি মুহূৰ্ততে কেনেকৈ সাংগঠনিক বিস্তাৰ কৰিব পাৰি, কেনেকৈ য়ং ব্লাড এট্ৰাক্ট কৰিব পাৰি, কেনেকৈ অসন্তুষ্ট নোহোৱাকৈ, কাৰণ এজন মানুহৰ পৰা 10টা ভোট আহিব পাৰে, তাতে শচীন পাইলটৰ দৰে নেতাৰ পৰাতো আৰু কিমান ভোট আহিব। যিগৰাকী ব্যক্তিৰ পৰা অধিক লাভৱান হোৱাৰ সম্ভাৱনা থাকে দলটো, তেওঁলোকৰ অভাৱ অভিযোগ বা তেওঁলোকক উৎসাহিত কৰি প্ৰকৃত পদবী বা প্ৰকৃত মৰ্যাদাৰে সন্তুষ্টি দিব লাগিব। যেনেকৈ মই পৰীক্ষা ভাল কৰিছোঁ, পৰীক্ষাত মই 90% মই পাব লাগিব। যিগৰাকী 3rd ডিভিজন পোৱাৰ যোগ্যতা নাছিলে, তেওঁ পৰীক্ষা একেবাৰে বেয়া লিখিছে, তেওঁ 1st ডিভিজন বা 90% পোৱাৰ যোগ্য হ'ব নোৱাৰে। সেয়েহে আমি বিজেপিৰ যিটো আগ্ৰাসী তেওঁলোকৰ নীতি, সকলো থকাৰ পিছতো আকৌ তেওঁলোকে নতুন নেতাক আকৰ্ষণ কৰাৰ চেষ্টা কৰি আছে। কংগ্ৰেছে সেই আদৰ্শ ল'ব লাগে আৰু নেৰো মাইণ্ডটো ত্যাগ কৰিব লাগে। আৰু একাংশ নেতাৰ যিটো প্ৰসামোদেৰে গান্ধী পৰিয়ালক প্ৰসামোদেৰে নিজৰ ৰাস্তা সুৰক্ষিত কৰিব বিচাৰিছে, শচীন পাইলট বা জ্যোতিৰাদিত্য সিন্ধিয়াক কেৱল ব্যৱহাৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু আৰু বহু শচীন পাইলট অসমত 21 চনলৈকে নিৰ্বাচন হৈ আছে। আমি যদি অসমৰ পৰা কৈ আছোঁ, আমি অসমৰ নেতৃত্বক আজি আহ্বান জনাব খোজোঁ। আজি গৌৰৱ গগৈ বা তেওঁলোকে কি সুন্দৰভাৱে বক্তৃতা দি লোকসভাত দলটোক আগুৱাই নিয়াৰ চেষ্টা কৰিছে। এইসকল নেতাক আগবঢ়াই দিব লাগে, যে কোনোবা তৰুণ গগৈৰ পুত্ৰ বা এইটো পুত্ৰ নাই, যিসকলে দক্ষতা, আজি আব্দুল খালেকৰ যিটো দক্ষতা, বা আমি য়ং ব্লাড হিচাপে ক'ব লাগিব দীপ বায়ন যুৱ নেতা, তেওঁ আজি 48 বছৰ বয়সলৈকে বা বিগত 20-25 বছৰ ধৰি কংগ্ৰেছৰ দলৰ লগত আছে, আজিলৈকে তেওঁ বিধানসভাৰ টিকট লাভ কৰা নাই। এইসকল ব্যক্তিক আমি আগবঢ়াই দিব লাগিব। আজি মৃদুল মালাকৰ এগৰাকী উপযুক্ত নেতা এগৰাকী, বা আমি যদি কওঁ সৰুক্ষেত্ৰী সমষ্টিৰ সফজল হক সিকদাৰ এগৰাকী অধিবক্তা, কি সুন্দৰ তেওঁলোকৰ বক্তৃতা, কি সুন্দৰ বিশ্লেষণ। দীপ বায়ন হওক, মৃদুল মালাকৰৰ দৰে এগৰাকী সুন্দৰ ইমেজ থকা ব্যক্তি হওক, দীপ বায়নৰ দৰে বৰপেটাৰ এগৰাকী সুসন্তান ইমেজ থকা ব্যক্তি হওক, বা আমি সফজল হক সিকদাৰৰ দৰে সেইসকল নেতাক আগবঢ়াই দিব লাগিব। কাৰ টেলেণ্ট আছে, কাৰ সেই এটা হাবিয়াস আছে, বা যিয়ে কি হ'ব, কোনগৰাকী বা কোন নেতাই দলটোৰ হকে কাম কৰি অহাৰ চেষ্টা কৰিছে, কাম কৰিছে, বা কোনে কাম কৰিব পাৰিব, কাৰ সেই মানুহক এট্ৰাকশ্যন কৰাৰ কেপাচিটি আছে, আগ্ৰহ আছে, সেই দলটোৰ প্ৰতি ভালপোৱা আছে, সেই বিশ্লেষণ কৰিব লাগিব। যে কেৱল হেড অফিচত বহি থাকি বা আমি দিল্লীত বহি থাকি যে কেইগৰাকীমান ৰাজ্যিক পৰ্যায়ৰ বা নেতা বা পূৰ্বৰ যিসকলে গান্ধী পৰিয়ালৰ লগত বা ৰাজীৱ গান্ধীৰ লগত বা ইন্দিৰা গান্ধীৰ সম্পৰ্ক ৰক্ষা কৰি আছিলে, তেওঁলোকৰ শ্ৰুতলিপি শুনি কথাবোৰ যদি আগবঢ়াই গৈ থাকে, তেতিয়া কিন্তু দলটোৰ ভৱিষ্যত সংকট হ'ব। আৰু দলটো এইটো কেৱল ৰাজীৱ গান্ধী, ৰাহুল গান্ধী বা সোনিয়া গান্ধীৰ দল নহয়, এয়া মহাত্মা গান্ধীৰ
মহাত্মা গান্ধী থকা দল, যিগৰাকী মহাত্মা গান্ধীয়ে এই কংগ্ৰেছ দলৰ পৰা দেশক ভাৰত স্বাধীন কৰিছিলে। আৰু যিহেতু আমি কৃতজ্ঞতা আছে, আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব যে আমাৰ দেশক স্বাধীনতা দিছিলে। নৌৰত স্বাধীনতাৰ পিছত চৰকাৰ গঠনৰ পিছত বহুত দুৰ্নীতি হৈছে, সেয়া পিছৰ কথা। কিন্তু সেই দলটো কেৱল তেওঁলোকৰ দল নহয়, এইটো দেশৰ প্ৰতি দায়বদ্ধতা যে বিৰোধীক শক্তিশালী কৰাৰ কাৰণে বিৰোধীৰে বা বিৰোধী নেতৃত্বৰ বা সেই দলটোৰ নেতৃত্বৰ এটা ইতিবাচক চিন্তা, ইউনিভাৰ্চেল চিন্তা, সকলোকে লৈ আগবঢ়াৰ চিন্তা, এটা হাবিয়াস, এগ্ৰেছিভনেছ, কাৰণ এটা ব্যক্তিগত সম্পত্তি বা তেনেকুৱা কথা নহয়। সেই দলটোৰ জৰিয়তে সেই দেশখনক আগবঢ়াই নিয়াৰ কথা থাকে। আমাৰ ভাবে যে চৰকাৰ গঠন কৰিছে বিজেপি, কংগ্ৰেছৰ কোনো কাম নাই, এইটো নহয়। যদি তুমি 52খন আসন পাইছা বা ক'ৰবাত যদি 30খন আসনো পাইছা, এই 30খন আসনটো তোমাক দিছে, বিৰোধীৰ আসনত তোমালোকক বহাৰ সুযোগ দিছে, সেইটো সন্মান। গতিকে সেই বিৰোধী সদব্যৱহাৰ কৰিব লাগিব আৰু প্ৰতি মুহূৰ্ততে শক্তিশালী কৰি ৰাখিব লাগিব। এইকাৰণে কাৰণ বিৰোধীৰ শক্তিটোৱে, তুমি কংগ্ৰেছ হেডকোৱাৰ্টাৰত কিবা এটা আজি বিজেপি কিবা এটা কৰিলে বা নৰেন্দ্ৰ মোদী কিবা এটা কৰিলে তাৰ এটা প্ৰত্যুত্তৰ দি সমালোচনা কৰি থাকিলেই চৰকাৰখনে ভয় নকৰে। যেতিয়া তোমালোকৰ এনেকুৱা ফোপোলা হ'ব, ভিতৰখন ফোপোলা হ'ব, তেওঁলোকে যেতিয়া এনেকুৱা ইনষ্টিগেট কৰি কাৰোবাক দল বাগৰি বা মানুহ তেওঁলোকৰ পৰা ক্ৰমে ক্ৰমে শেষ হৈ গৈ থাকিব, তেতিয়া দলটোৰ এটা দুৰ্বল ভাৱ, এটা ইমেজ এটা গঢ়ি তোলাত শাসক পক্ষ সফল হ'ব। শাসক পক্ষ সেই কামটোৱে কৰে, যে বিৰোধী দুৰ্বল হৈ থাকক, যাতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰশ্ন উত্থাপন নহয়। সেয়েহে কেৱল তেওঁলোকে হেডকোৱাৰ্টাৰত বা আমাৰ গুৱাহাটী ৰাজীৱ ভৱনত মোদীক সমালোচনা কৰি থাকিলে কাম নচলিব। তেওঁলোকে নেতৃত্বই, আমাৰ ইয়াত ৰিপুণ বৰা হওক বা ৰাহুল গান্ধী হওক, উদাৰ মনোভাৱেৰে, এটা মৰমৰ মনোভাৱেৰে যাতে কোনো যাব লগা নহয়। যিহেতু ইমান চেলেঞ্জ যে তেওঁলোকৰ এতিয়া কোনো ধৰণৰ ফাইনেন্সিয়েল সাংঘাতিক কেপাচিটি নাই, বিজেপি অধিক ধনী দল বুলি কোৱা হয়, যে কি কাৰণত থাকিব, এই কাৰণটো দিব লাগিব যে আমি শচীন পাইলটক ৰাখিলে আমাৰ বেছি প্ৰফিট হ'ব বা আমাৰ এটি প্ৰফিট হ'ব, কাৰণ তেওঁৰ যে আমি য়ং ব্লাড আমি এটাক কৰিব পাৰিম, বা সেই মৰমেৰে সুন্দৰভাৱে বুজাই বঢ়াই ৰাখিব লাগিব। ঠিক আছে, আজি আমি চৰকাৰ গঠন কৰিব পৰা নাই, কিন্তু ভাল ব্যৱহাৰ কৰি ৰাখিলে, উপযুক্ত সন্মান দি ৰাখিলে কিয় নাথাকিব, থাকিব। আৰু সেই ধৰণৰ চিন্তাধাৰা তেওঁলোকে পূৰ্বৰ পৰাই বিয়পাব লাগিব, বিয়পাই থাকিব লাগিব যে আমি দলটোৰ প্ৰতি ভালকৈ ভাবিব লাগিব, চিন্তা কৰিব লাগিব, বা বিজেপি আমাক এনেকুৱা কৰিব পাৰে। কিন্তু সেই নেতৃত্বই সেই সুন্দৰ মৰমেৰে এই নেতাসকলক ৰাখিব পাৰিব লাগিব, যিটো আজি মৰমেৰে জ্যোতিৰাদিত্যক ৰাখিব নাৰাখিলে। আজিও শচীন পাইলট যেতিয়া যাব ওলাইছে, এটা অশান্তিকৰ অসন্তুষ্টিৰ কথা কৈছে, তেতিয়া বহু নেতাই কৈছে যে যিসকো জানেহে জানে দিয়ক, অৰ্থাৎ তেওঁলোকে ৰাজ্য গঠন কৰি দিলে, চৰকাৰ গঠন কৰি দিলে, আৰু এতিয়া তাক যাব দিলে কি হ'ব? শচীন পাইলট এজন ব্যক্তি নহয়, জ্যোতিৰাদিত্য সিন্ধিয়া যদি এজন ব্যক্তি বুলি ভাবিছে, সেয়া কিন্তু ভুল কৰা হ'ব। আজি হয়তো ৰাহুল গান্ধীয়ে বেয়া পাবৰ কাৰণে বা তেওঁলোকে হয়তো কথাবিলাক তেওঁলোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু ৰাহুল গান্ধী বা জ্যোতিৰাদিত্য সিন্ধিয়া হওক বা শচীন পাইলট হওক এগৰাকী ব্যক্তি নহয় মাত্ৰ, এটা বৃহৎ ব্যক্তিত্ব, যিগৰাকীয়ে চৰকাৰ গঠনৰ ক্ষমতা আছে, যিসকলৰ নৱপ্ৰজন্মৰ মাজত এটা সম্ভাৱনা আছে, নৱপ্ৰজন্মৰ এটা এট্ৰাকশ্যন কৰিব পৰাৰ কেপাচিটি আছে। গতিকে সেই তেওঁলোকে ভাবিব পাৰে যে এজন গৈছে, নেতা এজনেই লাগে আচলতে। সেই এগৰাকী নেতায়ে বহু মানুহক এট্ৰাক্ট কৰিব পাৰে, যিটো এট্ৰাক্ট কৰাৰ কেপাচিটি তেওঁলোকৰ আছে। গতিকে নেতৃত্বই এই ধৰণৰ কথাবিলাক বিশ্লেষণ কৰিব লাগিব যে কোনোবাই তোষামত কৰি বা পূৰ্বৰ চিনাকি তেনেকৈ কাৰোবাক মুখ্যমন্ত্ৰী দিব আৰু এইসকল নেতাক বাদ দি দিব, নাকচ কৰিব, এয়া কিন্তু ভাল কথা নহয়। আৰু আমি শেষত পুনৰ কৈছোঁ যে কিয় আমি বিশ্লেষণ কৰিছোঁ, আজি কোনো মিডিয়া বা আমি দেখা নাপাওঁ যে কংগ্ৰেছ দলৰ হকে এই ধৰণৰ চিন্তা চৰ্চাই লগাই কিছু কথা বিশ্লেষণ, এইকাৰণে বিশ্লেষণ কৰিব লাগে যে সেই দলটোৰ প্ৰতি কৃতজ্ঞতা যে তেওঁলোকে আমাক স্বাধীনতা দিছে, আৰু দেশৰ বিৰোধী শক্তিশালী হ'লেহে আচলতে আমি যিমানেই সমালোচনা কৰি নাথাকোঁ, যিমানেই প্ৰেছ মিট দি নাথাকোঁ, যিমানেই সংগঠনবিলাকে ৰাস্তাত থিয় দি নাথাকক, যদি দুৰ্বল বিৰোধী হয়, কাৰণ লোকসভাত ডিবেট কোনে কৰিব? বিৰোধীয়ে কৰিব। বা বিৰোধীৰ যদি আগ্ৰাসী যে আগন্তুক 5 বছৰ পিছত আমাৰ নিষ্কণ্টক পৰিৱেশ, তেওঁলোকৰ কোনো সাংসদ মাত্ৰ 52জন বা আগন্তুক সময়ত আৰু কমি যোৱাৰ এটা সম্ভাৱনাহে যদি হয়, যে এই 52ৰ পৰা ওপৰলৈ যিটো ঊৰ্ধ্বমুখী গ্ৰাফ, এই ঊৰ্ধ্বমুখী গ্ৰাফৰ সম্ভাৱনা যদি চৰকাৰখনে প্ৰত্যক্ষ নকৰে বা বিজেপি বা শাসক পক্ষে প্ৰত্যক্ষ নকৰে, তেতিয়া স্বৈৰাচাৰী মনোভাৱটো আৰু বাঢ়ি যাব। সেয়েহে আমি কৈছোঁ যে দেশৰ উন্নতিৰ খাতিৰতে আমাক শক্তিশালী বিৰোধী লাগে, আৰু দেশক ভাল পোৱাৰ কাৰণে, দেশৰ প্ৰতি ভাল পোৱা আছে কাৰণে, দেশপ্ৰেম আমাৰ আছে কাৰণে, সেইকাৰণে আমি বিচাৰোঁ যে এই বিজেপিৰ সন্মুখত, যেতিয়া বৰ্তমান বিজেপিতে শাসক দলত আছে, বিজেপিৰ সন্মুখত বিজেপি এটা সন্ত্ৰস্ত হৈ থাকে কাৰণে যে ইমান তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী কৰি লৈ গৈছে, শচীন পাইলটে মুখ্যমন্ত্ৰী ইয়াতে ৰাজস্থানত চৰকাৰ গঠন কৰাত সহায় কৰিলে,
জ্যোতিৰাদিত্য অমুকত চৰকাৰ গঠন কৰাত সহায় কৰিলে, বা তেওঁলোকে ইমান সাংগঠনিক বিস্তাৰ কৰি আছে, বা তেওঁলোকক দেখি আৰু বহু নেতা আহি আছে, এই কথাটোৱে এটা চাপত ৰাখিব, এটা মাইণ্ড গেম। সেই মাইণ্ড গেমটো ৰাহুল গান্ধী, সোনিয়া গান্ধী খেলিব পৰা নাই যেন আমাৰ লাগিছে। এইকাৰণে কাৰণ একাংশ নেতা, আহমেদ পেটেল হওক, আমাৰ অশোক গেহলট হওক, বা এই ধৰণৰ নেতা, কমল নাথ হওক, সেইসকল নেতাই কেৱল তেওঁলোকে ক্ষমতাত থাকিব লাগে প্ৰশামত কৰি এইসকল নেতাক ছাপ্ৰেছ কৰি ৰখাৰ কাৰণে আজি ভৱিষ্যতৰ ক্ষেত্ৰত যথেষ্ট প্ৰশ্ন চিহ্ন আনি দিছে। আমি বিচাৰোঁ শক্তিশালী বিৰোধী আহক, আৰু আমাৰ ৰাজ্যটো বিৰোধী শক্তিশালী হ'ব লাগে, যে তেওঁলোকে শাসনত আহক বা ৰাজ্যক ভোট দিয়াৰ পিছৰ কথা, কিন্তু বিৰোধীয়ে কেতিয়াও হীনমন্যতাত নুভুগি দেশৰ স্বাৰ্থত, দেশক যদি তেওঁলোকৰ ভাল পোৱা আছে, দেশৰ প্ৰতি দায়বদ্ধতা আছে, যে চৰকাৰৰ স্বৈৰাচাৰী ৰীতি কেৱল সমালোচনা কৰি নহ'ব, নিজৰ শক্তিটো দেখুৱাব লাগিব, যে বিৰোধী এটা শক্তিশালী 52খন আসন থাকিব পাৰে, কিন্তু ভৱিষ্যতে তাৰ 4 গুণ হোৱাৰ ফালে গৈ আছে, বা তেওঁলোকে এটা কাম কাজ কৰি আছে। আৰু সেই কাম কাজবিলাক ক'ত দেখা পাম? য'ত আমি ৰাজস্থানত শচীন পাইলটৰ দৰে দক্ষ, সুদক্ষ, অতি মাছ লিডাৰ এগৰাকীয়ে এই ধৰণে ৰিভল্ট কৰিব লগা পৰিস্থিতি নহয়। ৰিভল্ট কিয় হৈছে? অসন্তুষ্টি হ'বই। গতিকে আমি পৰৱৰ্তী সময়ত এই ধৰণৰ আলোচনা আমি অব্যাহত ৰাখিম, কোনোবাই কৰক বা কোনোবাই নকৰক। যিহেতু দেশক স্বাধীনতা দিছে, দেশৰ বিৰোধী দলতাৰ প্ৰয়োজন, চৰকাৰৰ সন্মুখত প্ৰশ্ন উত্থাপনৰ প্ৰয়োজন, সেয়েহে কংগ্ৰেছ দল শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ। আৰু চৰকাৰো ভালভাৱে কাম কৰক। আজি বিজেপিক চৰকাৰে ভোট দিছে, জনতাই ভোট দিছে, তেওঁলোকে চৰকাৰ গঠন, আমি তাৰ বিৰোধিতা কৰা নাই। শাসক পক্ষ যদি তেওঁলোকৰ যোগ্যতা আছে, যদি তেওঁলোকক ভোট দিছে ৰাইজে, তেওঁলোকক চৰকাৰ গঠন কৰক। আৰু যদি কিবা যদি তেওঁলোকে ভুল কাম কৰিছে, কিবা যদি ধৰ্মীয় মেৰুকৰণ কৰিছে, সংবিধান মানিছে নাই, তাৰ কাৰণে আমি তেওঁলোকক সমালোচনা কৰিম। কিন্তু একে সময়তে আমি বিৰোধী শক্তিশালী হোৱাটো বিচাৰিম, যে যাতে কোনেও এনেকুৱা নিষ্কণ্টক ভাবিবলৈ নলয় যে 20 বছৰলৈকে কংগ্ৰেছ আৰু উঠিব নোৱাৰে, আমি যি ইচ্ছা তাকে কৰিব পাৰিম। তেতিয়া কি হ'ব? উন্নয়ন নহ'ব, দুৰ্নীতি হ'ব। সেই দলটোৱে যি ইচ্ছা তাকে কৰা আৰম্ভ কৰিব, যিটো আমি বিগত সময়ত দেখিছোঁ। আজি সেই কথাবিলাক এই আলোচনাত আনি আমি দীঘলীয়া কৰিব খোজা নাই। সেয়েহে দেশক স্বাৰ্থত, দেশক যদি আপুনি ভাল পায়, কংগ্ৰেছ দলক বা বিৰোধী শক্তিশালী কৰাৰ বাবে সকলোৱে পৰামৰ্শ আগবঢ়োৱা উচিত। তেওঁলোকৰ এই ধৰণৰ যিটো এটা মনোমালিন্য হৈছে, মনোমালিন্যতাক বাদ দিয়া উচিত। বাদ দি শক্তিশালী বিৰোধী হোৱাৰ স্বাৰ্থত উপযুক্ত নেতা, উপযুক্ত স্থান দি, যিসকলৰ পপুলাৰিটি আছে, যিসকলৰ এটা মাছ লিডাৰশ্বিপ আছে, তেওঁলোকক অধিক স্থান দিয়ক। আৰু এনেকুৱা এটা ভৱিষ্যত দ্ৰষ্টা বা ভৱিষ্যত ফিউচাৰিষ্টিক মাইণ্ড এটা লৈ ৰাহুল গান্ধীয়ে বা সোনিয়া গান্ধীয়ে পদক্ষেপ লওক। তেতিয়া দল শক্তিশালী হ'ব, চৰকাৰো শক্তিশালী হ'ব, চৰকাৰেও স্বৈৰাচাৰিতা বাদ দিব লাগিব, আৰু দেশৰ হকে কাম কৰিব বাধ্য হ'ব। এই ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে, যদি আমি উপযুক্ত কথা কোৱা বুলি ভাবিছে, আপুনি শ্বেয়াৰ কৰিব, আৰু শ্বেয়াৰ কৰি 10জনক অৱগত কৰক যে বিৰোধী শক্তিশালী হোৱাৰ সপক্ষে যদি আপোনাৰ মতামত আছে, আৰু বিৰোধী শক্তিশালী হ'লেহে যদি এখন আমি শক্তিশালী চৰকাৰ লাভ কৰিব পাৰোঁ, নহ'লে আমি স্বৈৰাচাৰী চৰকাৰ লাভ কৰাৰ দিশে আমি যাব লগা হয়। গতিকে সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ কাৰণে যদি আপোনাৰ ছাপোৰ্ট আছে, যদি এখন শক্তিশালী চৰকাৰ বিচাৰে, স্বৈৰাচাৰীহীন চৰকাৰ বিচাৰে, শক্তিশালী বিৰোধী যদি প্ৰয়োজন বুলি ভাবে, আমাৰ এই ভিডিঅ' আপুনি শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু সকলোকে এই কথা অৱগত কৰিব। শেষত আমি সৌৰভ জ্যোতিয়ে আপোনাৰ মন্তব্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোহৰ কম হৈছে, হয়, আজি পোহৰ ছিষ্টেমটো অলপ কম হৈছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌৰভ জ্যোতি আপুনি মন্তব্য দিয়াৰ কাৰণে। আৰু আগন্তুক সময়ত নিশ্চিতভাৱে আমি এই পোহৰৰ বিষয়টো মনত ৰাখিম, যাতে আমি ছাফিচিয়েণ্ট পোহৰ লৈ আমি লাইভ সম্প্ৰচাৰ কৰিব পাৰোঁ। আগন্তুক সময়ত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, আৰু পৰৱৰ্তী সময়ত আন কিছুমান বিশ্লেষণেৰে দেশৰ কামত অহা, ৰাইজৰ কামত অহা, সমাজৰ কামত অহা বিশ্লেষণেৰে আমি আপোনালোকৰ কাষত উপস্থিত হোৱাৰ বাবে প্ৰতিশ্ৰুতি দিলোঁ। আৰু আপোনালোকেও আমাৰ লগত সদায় থাকিব, আৰু থাকি আমাক দিশ নিৰ্দেশনা দিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ, আৰু আমাৰ ভুলখিনি আঙুৱাই দিব। আমি সেই ভুল মানি চলিবলৈ ৰাজি আছোঁ। আমাৰ যদি ক'ৰবাত ভুল হৈছে, আমি কোনো ধৰণৰ নিজকে জ্ঞানী দেখুৱাবলৈ লাইভ কৰা নাই, আমি দেশৰ স্বাৰ্থত, দেশক ভাল পোৱাৰ কাৰণে কৰিছোঁ। আৰু হয়তো আমাৰ ক'ৰবাত কোৱাত খোকোজা লাগিব পাৰে, কিন্তু মূল কথাখিনি কি কৈছোঁ বা কোৱাত চেষ্টা কৰিছোঁ, এইখিনি কথাৰ প্ৰতি বিশ্লেষণ কৰি আপুনি গঠনমূলক পৰামৰ্শ দিলে আমি নথৈ আনন্দিত হ'ম। ভালে থাকক, কুশলে থাকক, দেশ কুশলে থাকক, বিৰোধী শক্তিশালী হওক, চৰকাৰেও ভালদৰে কাম কৰক, স্বৈৰাচাৰী নীতি পৰিহাৰ কৰক, তাকেই আমি আশা কৰিছোঁ। ধন্যবাদ।